নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো ৰাতিপুৱাৰ কিবাটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো তুমি মোক ভোট দিয়া মই তোমাক খুৰা দিম এবাৰ খুৰাৰ ৰাজনীতি আৰম্ভ হৈছে বিহাৰত খুৰা নিষিদ্ধ বিহাৰত খুৰাৰ ৰাজনীতি আৰম্ভ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো খুৰাক ভোটাৰক খুৰাৰ টুপ দি বিহাৰৰ ৰাজপথ দখলৰ স্বপ্ন মত প্ৰশান্ত কিশোৰ প্ৰাক্তন আইপিএছ আনন্দ মিশ্ৰ আৰু প্ৰাক্তন কিশোৰে মিলি বিহাৰত নিষিদ্ধ খুৰাৰ নামত কৰিছে ৰাজনীতি 2025 চনত অনুষ্ঠিত হ'ব বিহাৰৰ বিধানসভা নিৰ্বাচন আৰু 2016 চনৰ পৰাই বিহাৰত নিষিদ্ধ খুৰাক বৈধকৰণৰ দাবীৰে বিধানসভা নিৰ্বাচনত এন্ট্ৰি মাৰিবলৈ খাজু প্ৰশান্ত কিশোৰ নিৰ্বাচনত কাখনলৈ আহিলে 1 ঘণ্টাৰ ভিতৰতে বিহাৰৰ খুৰাৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰোৱাৰ প্ৰতিশ্ৰুতি দিছে প্ৰাক্তন কিশোৰে বিহাৰত খুৰা নিষিদ্ধ হোৱাৰ ফলত ৰাজ্য চৰকাৰে প্ৰতিমাহে 20,000 কোটি টকাৰ ৰাজহ লোকচানৰ সন্মুখীন হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে মোদীৰ 100 দিনৰ কাৰ্যকালত 38টাকৈ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে কেৱল সিমানেই নহয় মোদীৰ 100 দিনৰ কাৰ্যকালত আন কি ঘটনা সংঘটিত হৈছে প্ৰতিটো তথ্যৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো বিশেষ খবৰ মোদী চৰকাৰৰ 100 দিনৰ কাৰ্যকালত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কংগ্ৰেছে পোহৰলৈ আনিছে কেইবাটা ভয়ংকৰ তথ্য মোদী চৰকাৰৰ 100 দিনত 38টা ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 21 জনকৈ লোকে ৰেল দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 21 গৰাকীকৈ লোকে 100 দিনত 26টা কণ্ট্ৰাক্টবাদীৰ কুঠাঘাতৰ ঘটনা সংঘটিত হৈছে ইফালে শ্বহীদ হৈছে 21 গৰাকীকৈ জোৱান মৃত্যু হৈছে 15 গৰাকী সাধাৰণ নাগৰিকৰ মোদী চৰকাৰৰ দিনত বাঢ়িছে নাৰীজনিত অপৰাধ বাঢ়িছে নিবনুৱা সমস্যা দাম বাঢ়িছে খাদ্য সামগ্ৰী ফাদিল হৈছে পৰীক্ষাৰ প্ৰশ্ন কাকত এইকেইটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মোদীৰ কাৰ্যকালত উন্নয়ন নিৰাপত্তা কল্যাণৰ দিশত কাম কৰিছে বিজেপিয়ে 10 বছৰৰ সকলো আঁচনি কাৰ্যকৰী কৰা হৈছে দেশৰ আভ্যন্তৰীণ বাহ্যিক নিৰাপত্তা নিশ্চিত হৈছে আৰু মোদী চৰকাৰৰ 100 দিনৰ কাৰ্যকালত এই ভয়ংকৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে সমাগত দুৰ্গা পূজাৰ বাবে আহি গৈছে নতুন এছঅপি এবাৰ দুৰ্গা পূজাৰ কি নতুন এছঅপি জাৰি কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো জিলা প্ৰশাসনে জাৰি কৰিছে 15টাকৈ নতুন এছঅপি দুৰ্গা পূজাৰ বাবে 31 ছেপ্টেম্বৰৰ পূৰ্বে প্ৰতিখন পূজা কমিটি আৰক্ষী থানাত কৰিব লাগিব আবেদন অগ্নি নিৰ্বাপক বিদ্যুৎ বিভাগৰ পৰা ল'ব লাগিব এনঅচি সিমানেই নহয় প্ৰতিখন পূজা কমিটিয়ে ৰাখিব স্বেচ্ছাসেৱক বাহিনী স্বেচ্ছাসেৱকৰ তালিকা নাম ঠিকনা জমা দিব লাগিব এবাৰ আৰক্ষী থানাত কেতবোৰ নতুন এছঅপি জাৰি কৰা হৈছে প্ৰতিজন স্বেচ্ছাসেৱকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ প্ৰতিখন পূজা কমিটিয়ে লগাব লাগিব সিসিটিভি কেমেৰা প্ৰতিখন পূজা কমিটিৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব বুলি ইতিমধ্যে এছঅপিত উল্লেখ কৰা হৈছে দুৰ্গা পূজাৰ বাবে নিশা 11 বজাৰ পূৰ্বে দৰ্শনাৰ্থীৰ বন্ধ কৰিব লাগিব পূজা মণ্ডপৰ ধাৰ ইফালে পূজা মণ্ডপত উচ্চ স্বৰত মাইক্ৰফোন বজাব নোৱাৰিব কেতবোৰ নিষেধাজ্ঞা দিয়া হৈছে 500 মিটাৰ পৰ্যন্ত আনিব নোৱাৰিব কোনো ধৰণৰ যান বাহন পূজাৰ মণ্ডপৰ 500 মিটাৰ ওচৰে পাজৰে আনিব নোৱাৰিব যিকোনো জৰুৰী অৱস্থা হলে আৰক্ষী থানাত জনাব লাগিব পূজাৰ সময়ত সষ্টম থাকিব দুৰ্যোগ প্ৰশমন বিভাগ স্পৰ্শকাতৰ অঞ্চলত প্ৰশমনে নিয়োগ কৰিব নিৰাপত্তা বাহিনী বিয়লি 6 বজাৰ পূৰ্বে বিসৰ্জন দিব লাগিব দেৱী প্ৰতিমা পূজাৰ নামত কোনো ধৰণৰ বলপূৰ্বক চান্দা উঠাব নোৱাৰিব কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিলে জিলা প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব উজাই জিলা প্ৰশাসনে জাৰি কৰিছে এইকেইটা নতুন এছঅপি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশত একেলগে অনুষ্ঠিত হ'ব পাৰে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো এক দেশ এক নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অনুমোদন এবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হৈছিল কমিটি 14 মাৰ্চত কমিটিয়ে ৰাষ্ট্ৰপতিক দাখিল কৰিছিল প্ৰতিবেদন আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে প্ৰতিবেদনত
আৰু সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন হ'ব বিধেয়ক। এক দেশ এক নিৰ্বাচন কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন জনাইছে। পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে হিন্দু লোকসকল বাংলাদেশৰ সম্পদ, তেওঁলোকক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব, এই মন্তব্য কৰিছে বিএনপি নেতাই। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, কিয়নো বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বৃদ্ধি পোৱা বুলি অভিযোগ উঠাৰ সময়তে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুলে সংখ্যালঘু হিন্দু লোকসকলক বাংলাদেশৰ সম্পত্তি বুলি উল্লেখ কৰি তেওঁলোকক সুৰক্ষা দিয়াটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰিছে। পবিত্ৰ কোৰাণৰ কথা উল্লেখ কৰি তেওঁ কয় যে আল্লাহে কৈছে, যিয়ে বিশ্বাসক অৱহেলা কৰে তেওঁ বিশ্বাসী নহয়। আমি এই সম্পদক সুৰক্ষিত কৰিব লাগিব। পূজাৰ দিন প্ৰায় চমু চাপিছে, সকলোৱে সতৰ্ক হ'ব লাগিব যাতে পূজাক কেন্দ্ৰ কৰি কোনো ঘটনা সংঘটিত নহয়। বুধবাৰে বাংলাদেশৰ ঠাকুৰগাঁৱত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজহুৱা ভাষণত তেওঁ এইদৰে কয়। তেওঁ পুনৰ কয় যে ভয়াৱহ দানৱ স্বৰূপ হাছিনাৰ ফেচিষ্ট চৰকাৰ ছাত্ৰ বিদ্ৰোহৰ পতন হৈছে। তেওঁলোকৰ পতনৰ পূৰ্বে হাছিনা চৰকাৰে ছাত্ৰ ছাত্ৰী আৰু জনতাৰ আন্দোলনৰ প্ৰায় 2000 লোকক হত্যা কৰিছে। তাৰ উপৰিও কাৰোবাৰ যদি হাত নাইকিয়া, কাৰোবাৰ আকৌ ভৰি। মিৰ্জা ফখৰুলে পুনৰ কয় যে আজি আমি মুক্ত বাংলাদেশত বসবাস কৰি আছো, কিন্তু মনত ৰাখিব যে আমি যেতিয়ালৈকে এই দেশক এইদৰে মুক্ত কৰিব ৰাখিব পাৰিম, তেতিয়ালৈকে স্বাধীন কৰি ৰাখিব পাৰিম। যদি আমি পুনৰ আৱামী লীগৰ দৰে কাম কাজ আৰম্ভ কৰোঁ, তেন্তে আমি জীয়াই থাকিব পাৰিম নে নাই সেয়া হৃদয় চিন্তনীয় বিষয়। সেয়েহে মই আমাৰ মাজৰ যিসকলে যুঁজ দিছে, সংগ্ৰাম কৰিছে, তেওঁলোকক প্ৰেমৰ জৰিয়তে নিজকে মানুহৰ প্ৰিয় কৰি তুলিবলৈ অনুৰোধ জনাইছো। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আমচুক প্ৰত্যুত্তৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে আমচু বজাৰলৈ ওলাব পৰা নাছিল, কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে, এইদৰে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, ৰাজ্যত মুছলমান নিৰাপদে আছে। সোণাপুৰত জনজাতীয় লোকৰ মাটি দখল কৰাৰ বাবেই উচ্ছেদ হৈছে। আজিৰ পৰা 20 বছৰ পূৰ্বে আমচুৰ ল'ৰা বজাৰতে ওলোৱা নাছিল, আজিকালি আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে। গতিকে ৰাজ্যত মুছলমানৰ নিৰাপত্তা আছে। সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ কথা কৈ আমচুৱে মুখ্যমন্ত্ৰীক গালি দিয়ে। আগতে আমচুৱে এনে কৰিব পৰা নাছিল। ৰাজ্যত বৰ্তমান সময়ত ভাল পৰিৱেশ, সেইবাবে আমচুৱে গালি পাৰিব পাৰিছে। নিৰাপত্তাহীনতা হোৱা হলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোৱা হলে গ্ৰেপ্তাৰ হলহেঁতেন। আমচুক প্ৰত্যুত্তৰ দিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কালি আমচুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ক দিছিল স্মাৰক পত্ৰ, আৰু তাৰ পিছতেই ৰাজ্যৰ মুছলমানৰ নিৰাপত্তা নাই বুলি সৰব হৈ পৰিছিল আমচু। ৰাজ্যত মুছলমান নিৰাপদে আছে, আৰু এইদৰে তাৰ প্ৰত্যুত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।